হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া গৰমৰ দিন, যথেষ্ট গৰম বাঢ়িছে আৰু কি হয় এইটো সময়ত আপোনালোকে দৌৰোতে কেইটামান কথা ধ্যান ৰখাটো যথেষ্ট প্ৰয়োজন আৰু সেইবিলাক আপোনালোকে বহুতে হয়তো ইগন'ৰ কৰি দিয়ে, ভালকৈ বহুতে ধ্যান ৰাখে আৰু কিন্তু বহুতে ইগন'ৰ কৰি দিয়ে। চ' সেইকাৰণে কি হয়, ঠাণ্ডা দিনতকৈ আমাৰ গৰমত দৌৰাটো যথেষ্ট কষ্ট হয়। সেইটো চাগে আপোনালোকে নিজে অনুভৱ কৰিছে, যিহেতু এনাৰ্জিটো বহুত সোনকালে আমাৰ কমি গুচি যায়। গৰমত যদি আমি ঠাণ্ডা দিনত যদি আমি 10 কিলোমিটাৰ অনায়াসে দৌৰিব পাৰিছিলোঁ, কিন্তু আমি গৰমত সেই 10 কিলোমিটাৰটো ঠাইত আমি 5 কিলোমিটাৰ বা তাতকৈ কম দৌৰোতে আমাৰ সিমানখিনি ভাগৰ লাগি যায়। ত' সেইটো আপোনালোকে সকলোৱে নিশ্চয় অনুভৱ কৰিছে। ত' সেইকাৰণে আপোনালোকে কেইটামান কথা ধ্যান ৰখাটো খুবেই প্ৰয়োজন, নহ'লে আপোনালোকৰ কি হ'ব পাৰে, শৰীৰ যথেষ্ট দুৰ্বল হ'ব পাৰে বা খুব আপোনালোকৰ এনাৰ্জি লছ হ'ব আৰু কি হয় আপোনালোকৰ দৌৰিবলৈ একেবাৰে মন নোযোৱা নিচিনা হৈ যায়। ত' সেইকাৰণে কেইটামান কথা আপোনালোকে খুব ধ্যান ৰাখিব আৰু নহ'লে আপোনালোকৰ শৰীৰত ইনজুৰি হ'ব পাৰে। চ' এতিয়া গৰম দিনত আপোনালোকে কি কৰিব, ৰানিং কৰোঁতে এটা কথা মনত ৰাখিব যে পানী আপোনালোকে সদায় নিজৰ লগত লৈ যাব আৰু পানী আপোনালোকে খাই থাকিব পৰ্যাপ্ত পৰিমাণে। দিনৰ দিনটো আপোনালোকে যিমান পাৰে 4-5 লিটাৰ পানী, সেইটো আপোনালোকে সকলোৱে গম পায় আৰু মই সেইটো আপোনালোকৰ দিনটোত কিমান খাব লাগে সেইটো নকওঁ, সকলোৱে জানে, কিন্তু দৌৰা সময়খিনি আপোনালোকে কিদৰে মেইনটেইন কৰিব লাগে কেৱল মই সেইখিনিয়ে কৈছোঁ। এতিয়া কি কৰে আপোনালোকৰ মাজত, বহুতে এনেকুৱা কৰে যে দৌৰোতে আপোনালোকে পানী নাখায়, খুব সহ্য কৰি থাকিব বিচাৰে, কিছুমানৰ অভ্যাস যাতে হওক পানী নোখোৱাকে। সেইটো এটা হয় যে আমি ইণ্টাৰভিউ সময়ত পানী খাব নোৱাৰো বা সেইখিনি সময়ত আমি দৌৰিব লাগিব, কিন্তু তাৰ মানে এইটো নহয় যে আপুনি অনুশীলন কৰোঁতেও পানী নাখাব। সেইটো কিন্তু বিৰাট বেয়া অভ্যাস। তেনেকৈ যদি আপোনালোকে কৰে তেতিয়া আপোনালোকৰ কি হ'ব পাৰে, ডিহাইড্ৰেশ্যন হ'ব পাৰে আৰু আপোনালোকৰ শৰীৰত যথেষ্টখিনি প্ৰব্লেম হ'ব পাৰে, কিছুমান বিষ হ'ব পাৰে বা নাৰ্ভৰো কিছুমান সমস্যা আহিব পাৰে যদি আপুনি পানীটো পৰ্যাপ্ত পৰিমাণে নাখায়। চ' তেনেকুৱাত আপোনালোকৰ মাংসপেশীবিলাক খুব কেতিয়াবা টানি ধৰিব পাৰে, তেনেকুৱা ধৰণৰ সমস্যাবিলাক হয়। চ' পানী যদি আমাৰ গাত কমি যায়, ডিহাইড্ৰেশ্যন হয়, তেনেহ'লে যথেষ্টখিনি সমস্যা হৈ যাব পাৰে। সেইকাৰণে আপোনালোকে কেতিয়াও তেনেকুৱা নকৰিব। যিদিনা আপোনালোকৰ লং ৰানিং থাকে, আপোনালোকে মাজে মাজে সেইদিনা পানী খাব, কিন্তু শ্বৰ্ট থাকোঁতে অলপমান মাজতে আপোনালোকে সহ্যও কৰিব লাগিব। সপ্তাহত এদিন বা দুদিন আপোনালোকে অকণমান দেৰিকৈ পানী খাই অভ্যাস কৰিব, কাৰণ কিছু সময় সহ্য কৰাটো আমাৰ প্ৰয়োজন আছে, নহ'লে আমাৰ কি হ'ব, ইণ্টাৰভিউত 3200 মিটাৰ আপোনালোকৰ যদি পিয়াহ বেছি লাগি যায় মাজতে দৌৰি থকাৰ মাজত, তেনেকুৱাত আপোনাৰ কি হ'ব, ৰানিঙত যথেষ্ট কষ্ট হ'ব। সেইকাৰণে আমাক কিছু অভ্যাসো লাগে। মাজে সময়ে আপোনালোকে অলপমান দীঘলীয়া সময় বা খুব বেছি দীঘলীয়া নহয়, আপোনালোকৰ দৌৰি থকাৰ সময়খিনি ধৰক 3 কিলোমিটাৰ 4 কিলোমিটাৰ তাৰ মাজত পানী নোখোৱাকৈ অভ্যাস কৰিব। কিন্তু যিমানখিনি পাৰে আপুনি চাব যে লং ৰানিং কৰোঁতে 15 মিনিট মানৰ মূৰে মূৰে যাতে আপোনালোকে অলপ অলপ পানী খাই থাকিব, আৰু তেনেকুৱাত কি হ'ব, আপোনালোকৰ ডিহাইড্ৰেশ্যন নহয় আৰু তেতিয়া আপোনালোকৰ এনাৰ্জিও পাই থাকিব। সেইকাৰণে প্ৰেক্টিছত আপোনালোকে অকণমান যদি মাজে সময়ে আপোনালোকে পানী নোখোৱাকৈ প্ৰেক্টিছ কৰিলেও সদায় আপোনালোকে তেনেকুৱা নকৰিব, যিমানখিনি পাৰে পানী খাবলৈ চেষ্টা কৰিব। আৰু লগতে কি কৰিব, গৰমত এতিয়া আপোনালোকে নেমু চৰবত বনাই নিব পাৰে। আটাইতকৈ যিটো ভাল, বাকী আপোনালোকে বহুতে এনাৰ্জি ড্ৰিংকৰ কথা মোক সুধি থাকে। চ' মই এনাৰ্জি ড্ৰিংকবিলাক আপোনালোকক ৰিকমেণ্ড নকৰোঁ, কাৰণ সেই এনাৰ্জি ড্ৰিংকবিলাক খুব ভাল নহয় আমাৰ শৰীৰৰ কাৰণে। সেইকাৰণে আপোনালোকে 2-এটা বস্তু খাব পাৰে। এতিয়া যেনেকৈ মই বহুত আগতে এটা ৰিভিউ কৰিছিলোঁ, যিটো মাচল ব্লেজৰ আইচটনিক বুলি এটা আছিলে, বা মই কোনো কোম্পানীৰ কথা কোৱা নাই, যিকোনো কোম্পানী আপোনালোকে আইচটনিক ল'ব পাৰে, সেইটো আপোনালোকে এনাৰ্জিৰ কাৰণে ভাল। যদি আপোনালোকে পইচা ইনভেষ্ট কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে BCAA ল'ব পাৰে, সেইটো যথেষ্ট এটা ভাল এনাৰ্জি ড্ৰিংক। আৰু লগতে যদি আপুনি ভাবিছে কমটি খৰচতে হওক বুলি আৰু ভাল যদি লাগে নেচাৰেল, সেইটো আপোনালোকৰ কাৰণে একেবাৰে শ্ৰেষ্ঠ হৈছে নেমু চৰবত, আৰু তাতকৈ শ্ৰেষ্ঠ একো নাই। আৰু লগতে আপোনালোকে গ্লুকন ডি ইউজ কৰিব পাৰে। চ' তেনেকুৱা ধৰণৰবিলাক আপোনালোকে পানীৰ লগত মিলাই ল'ব পাৰে। সেইকেইটা কথা আপোনালোকে ধ্যান ৰাখিব। আৰু এটা কি হয়, এটা ডাঙৰ সমস্যা এইটো যে এতিয়া আপোনালোকে বহুতে মৰ্ণিং টাইমত প্ৰেক্টিছ কৰে আৰু বহুতে অলপ দেৰিকৈ কৰে, কিছুমানে ইভিনিঙো কৰে। এতিয়া কি হ'ল, এটা আপোনালোকৰ সমস্যা যথেষ্ট এইটো হয় যে ইণ্টাৰভিউ আপোনালোকৰ কোনো টাইম নাথাকে। এতিয়া ইণ্টাৰভিউটো আগবেলাটো পৰিব পাৰে, যিসকলৰ 7টা বা 8টা বজালৈকে পৰিলে তেওঁলোকৰ কাৰণেতো যথেষ্ট ভাল, কিন্তু যিবিলাকৰ 11টা-12টা বজাত পৰে তেওঁলোকৰ কাৰণে যথেষ্ট সমস্যা হয় আৰু তেওঁলোকে সম্পূৰ্ণ ৰ'দত দৌৰিবলগীয়া হয়। আৰু এটা কথা আপোনালোকে সকলোৱে জানে যে যিমান আমি বেছি ৰ'দত দৌৰিম, আমাৰ এনাৰ্জি সিমান সোনকালে লছ হৈ যায়। চ' তেনেকুৱা কাৰণে কি কৰে, বহুতে ৰ'দত অনুশীলন কৰে। এতিয়া যদি আমি চাইণ্টিফিকেলি চাওঁ, তেনেহ'লে আমি ইমান বেছি ৰ'দত ৰানিং কৰাটো আমাৰ হেল্থৰ কাৰণে সিমান ভাল নহয়। চ' কিন্তু উপায় নাথাকে, যিহেতু আপোনালোকে যিমানখিনি পাৰে আপোনালোকে চেষ্টা কৰিব যাতে সোনকালে দৌৰিবলৈ, কিন্তু আমাৰ উপায় নাথাকে এই কাৰণেই যে আমি দেৰিকৈ ইণ্টাৰভিউ হ'লে আমাৰ এটা যদি অভ্যাস নাথাকে ৰ'দত দৌৰা, তেনেকুৱা সময়ত আমাৰ কি হয়, আমি সেই ৰ'দত দৌৰিলে আমাৰ এনাৰ্জি সোনকালে লছ হৈ যায়। সেইকাৰণে কি কৰিব আপোনালোকে, এনেকুৱা সময়ত আপোনালোকে সপ্তাহত 2 দিন বা 3 দিন আপোনালোকে অলপমান ৰ'দতো ৰানিং কৰিব, আৰু 2-3 দিন আপোনালোকে অলপমান সোনকালত যেতিয়া ৰ'দ কমকৈ থাকে সেই সময়তো ৰানিং কৰিব। তেনেকৈ যদি মিলাই আপোনালোকৰ অলপমান ক্ষতিখিনি কমকৈ হ'ব। কিন্তু অকল যদি ৰ'দতে ৰানিং কৰি থাকে, সেইটো বৰ এটা হেল্থি নহয়। সেইটো আপোনালোকে নিজে চাই ল'ব, কাৰণ সকলোৱে নিশ্চয় জানে, যিখিনি আপোনালোকৰ লং ৰানিং থাকে, লং ৰানিং 7-8 কিলোমিটাৰ, সেইবিলাক আপোনালোকে অলপমান ৰাতিপুৱা সোনকালত কৰিব চেষ্টা কৰিব, যেতিয়া অলপমান ৰ'দটো পাতল থাকে। আৰু যিবিলাক আপোনালোকৰ ৰেপিটিশ্যন থাকে বা অলপমান স্পীড ট্ৰেইনিং থাকে, সেইখিনি আপুনি অলপমান ৰ'দত কৰিব পাৰে। চ' তেনেকুৱা যদি কৰে আপোনালোকে, যদি দুইটাই মিলাই কৰে, তেতিয়া আপোনালোকৰ ৰ'দতো অনুশীলন কৰা অভ্যাস হৈ যাব, আৰু তেতিয়া আপোনালোকে ৰ'দতো দৌৰিব পাৰিব। ঠিক তেনেদৰে কৰিব। অকল আপোনালোকে ডেইলি ৰ'দতে দৌৰি থাকিব লাগিব তেনেকুৱা কথা নহয়, মাজে সময়ে সোনকালতো কৰিব, কমটি ৰ'দতো কৰিব, আৰু মাজতে আপোনালোকে অলপমান বেছি ৰ'দতো কৰিব। আৰু এইটো বহুতে সোধে যে
দুই টাইম অনুশীলন কৰিলে ভাল নে বেয়া? এতিয়া দুই টাইম অনুশীলন কৰাটো আমাৰ কাৰণে ভাল। মই আগতে আপোনালোকক কৈছো যদি আপোনালোকে মৰ্ণিং সময়ত যদি হাৰ্ড ট্ৰেইনিং কৰিছে তেনেহ'লে ইভিনিং সময়ত আপোনালোকে লাইট ট্ৰেইনিং কৰিব পাৰে বা ইজি ট্ৰেইনিং কৰিব পাৰে। এতিয়া খুব গৰমৰ দিনত মই আপোনালোকক এইটো নকওঁ যে দুই টাইম কৰিবই লাগিব। যদি আপোনালোকে ভালকৈ কৰে এটা সময় কৰিলেই হ'ব। এনেকুৱা কোনো কথা নাই যে দুটা সময় কৰিবই লাগিব, কাৰণ দুটা সময় কৰিবলৈ যথেষ্ট কষ্টও হয়। যদি কোনোবাই কৰিম বুলি ভাবিছে তেওঁ অলপমান যদি মৰ্ণিং টাইমত যদি হাৰ্ড ট্ৰেইনিং কৰিছে তেনেহ'লে ইভিনিং অলপমান লাইট ট্ৰেইনিং কৰিব পাৰে। আৰু যদি আপোনালোকৰ ইচ্ছা নাই তেনেহ'লে আপুনি অকল এক টাইম কৰিলেও যথেষ্ট ভাল পাৰফৰ্মেঞ্চ পাব। ভালকৈ যদি এটা সময় কৰে তেনেহ'লে আপোনালোকে ভাল পাৰফৰ্মেঞ্চেই পাব। সেইকাৰণে আপোনালোকে গৰমত এই কথাকেইটা ধ্যান ৰাখিব, তেতিয়া আপোনালোকৰ যথেষ্টখিনি লাভ হ'ব। চ' আশা কৰিছো আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটো আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।